মোৰ দেশত আই হতৰঙা মুৱা জাগিছে ভূপেন হাজৰিকাই গাবলৈ বাধ্য হৈছিল আমি একেখন নাওৰে যাত্ৰী গাইছিল আমি অসমীৰ সন্তান আমিয়ে কৰিছোঁ খেতি শস্য শ্যামলা মাটি ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মং কুমাৰ আৰু গণসংগীতৰ কিছু কথা আৰু গণসংগীতৰ কিছু পৰিৱেশন আজিৰ আমাৰ অনুষ্ঠানত আগবঢ়োৱা হ'ব ইয়াৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ পদ্ম হালৈ ডাঙৰীয়াক নমস্কাৰ বিগত কেইবা দশক জড়িত এই গণসংগীতৰ চৰ্চাৰ লগত জড়িত হৈ আছে গণনাট্য সংঘৰটো এগৰাকী অন্যতম সেনানী বুলি ক'ব লাগিব আৰু আজি এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে আমাৰ প্ৰশ্নলৈ ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া ডিম্বেশ্বৰ ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ আমি ডিম্বেশ্বৰৰ হাতত প্ৰশ্ন আছে প্ৰশ্নৰ মাজলৈ যাম সবিশেষ কথা আমি জনাম আৰু জানিম আপোনাৰ এই সংগীত যাত্ৰাৰ কথা তাৰ পূৰ্বে এটা গীতেৰে আৰম্ভণি হৈ যাওক কথাবোৰ অকণমান পিছলৈকে যাব ঠিক আছে আই মোক সজাই দে আই মোক পিন্ধাই দে আই মোক সজাই দে আই মোক পিন্ধাই দে যুগৰ ৰঙা মুৱা হাৰ পাই উঠিছোঁ বিজয়ী কবচ আই পিন্ধাই দে আই মোক সজাই দে আই মোক পিন্ধাই দে মোৰ দেশৰ বুকুতে আই ও হতৰু কুবেৰৰ ধনৰ পাহাৰ উঠিছে মোৰ দেশৰ বুকুতে আই ও হতৰু কুবেৰৰ ধনৰ পাহাৰ উঠিছে আৰু তাৰে কাষত অন্নহীনৰ আৰু তাৰে কাষত অন্নহীনৰ আই ঐ অবিৰত চকুল সৰিছে আই ঐ অবিৰত চকুল সৰিছে সেই বৈষম্য নাখিবলে সেই বৈষম্য নাখিবলে মোৰ দেশত আই হতৰঙা মুৱা জাগিছে মোৰ দেশত আই হতৰঙা মুৱা জাগিছে আই মোক সজাই দে আই মোক পিন্ধাই দে তই পিন্ধাই দিয়া ৰাঙলী তিলক মুক্তিৰ আলোয় জ্বলিছে তই পিন্ধাই দিয়া ৰাঙলী তিলক মুক্তিৰ আলোয় জ্বলিছে ৰাতিতে বৈ দিয়া ফুলাম গামোচাখনি ৰাতিতে বৈ দিয়া ফুলাম গামোচাখনি বিজয় নিশান হৈ উৰিছে বিজয় নিশান হৈ উৰিছে আৰু তাৰেই প্ৰেৰণাত তাৰেই বলত আৰু তাৰেই প্ৰেৰণাত তাৰেই বলত মোৰ দেশত আই হতৰঙা মুৱা জাগিছে মোৰ দেশত আই হতৰঙা মুৱা জাগিছে আই মোক সজাই দে আই মোক পিন্ধাই দে আই মোক সজাই দে
আই মোক পিন্ধাই দে। এই গণসংগীতৰ যিটো ধাৰা, এই গণসংগীতৰ যিটো সুৰ, এই সুৰে আমাক এক বিশেষ ধৰণৰ পৰিৱেশলৈ লৈ যাব পাৰে আৰু সেই কথাই হৈছে পদ্ম হলে ডাঙৰীয়াৰ এইমাত্ৰ যিটো পৰিৱেশন। গীতটোৰ অকণমান আঁৰৰ কথালৈকে যাম, তাৰপিছত আমি প্ৰশ্নলৈকে যাম। এই গীতটোৰ আঁৰত কোন কোন জড়িত আছে, কেতিয়াৰ এই গীতটো? হয়, মই ডেমক্ৰেচি লাইভক বৈপ্লৱিক অভিনন্দন জনাইছোঁ। এই গীতটি ৮০-৮৫ চনমানতেই লিখা। হয়, এজন আগৰণুৱা গণশিল্পী, তেওঁ গণসংগীত ৰচনা কৰে, সুৰ দিয়ে, গান গায়, তেওঁ নাটক লিখে, নৃত্য নাটিকা লিখে। আৰু সেইজন নলবাৰী জিলাৰ মোৰ নমস্য ব্যক্তি ধীৰেণ মিশ্ৰ। মই তেখেতকো এই যুগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে। আৰু কিবা আছে নেকি গীতটোৰ? আৰু গীতটোৰ আঁৰত নাই, কিন্তু তেখেতৰ ব্যক্তিত্বৰ আঁৰত আছে। তেখেত ধৰক ৮০ চনৰ যি আমাৰ আন্দোলন হৈছিল, বিদেশী বহিষ্কাৰ আন্দোলন, সেই আন্দোলনত তেখেত কেইবাবাৰো আক্ৰান্ত হৈছে। তেখেতক দুষ্কৃতিধাৰীয়ে বিভিন্ন জেগাত আক্ৰমণ কৰিছে, তাত ছিঙি পেলাইছে। তেওঁ ঘৰত থাকিব নোৱাৰা অৱস্থা। তথাপিও মাটিৰ গোন্ধত গাঁওবাসীৰ কৃষক শ্ৰমিকৰ লগত যিহেতুকে জীৱন জোৰা তেওঁৰ সংগ্ৰাম আছে, তেওঁ কিন্তু ঘৰ এৰি মধ্যবিত্ত জীৱন এটা ল'বলৈ চহৰলৈ নাহিল। আহিব পাৰিলেহেঁতেন, তেওঁ আহিব পৰা সেই সময়ত তেওঁৰ মানে সম্বল আছিল, কিন্তু তেওঁ নাহিলে। খাটি খোৱা মানুহৰ লগত যাই যদি যাওক, জীৱনটোই যাওক বুলি গাঁৱতেই থাকিল। ঠিক আছে, হ'ব। এতিয়া আমি মূল আমাৰ গণসংগীতৰ কথা, আপোনাৰ চৰ্চাৰ কথালৈকে আহোঁ। আমি যাম ডিম্বেশ্বৰৰ কাষলৈ আৰু প্ৰশ্ন আপোনাৰ পৰা আৰম্ভ কৰোঁ। ইতিমধ্যে কোৱা হৈছে পদ্ম হালৈ ডাঙৰীয়া এগৰাকী গণশিল্পী, আৰু তেখেতে গণশিল্পই চৰ্চা কৰি আছে আৰু বেলেগ সংগীত চৰ্চা কৰা নাই। আমি গম পোৱা মতে যেই নহয়, আমি সুধিব বিচাৰোঁ যে তেখেতে কেতিয়াৰ পৰা এই গণসংগীতৰ লগত জড়িত হৈ পৰিছে আৰু গণসংগীতৰ প্ৰসাৰৰ ক্ষেত্ৰত এতিয়ালৈকে কি কাম কৰিছে এই সম্পৰ্কত, আৰু কেনেকুৱা ব্যক্তিত্বৰ পৰা অনুপ্ৰাণিত লাভ কৰিছে, এই সম্পৰ্কত আমাক চমুকে ক'লে ভাল পাম। ধন্যবাদ ৰয়। মই মোৰ ছাত্ৰ জীৱনৰ পৰা, হাইস্কুলীয়া জীৱনৰ পৰা এই গণসংগীতৰ লগত জড়িত। বেলেগ সংগীত মই বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদৰ গীত গাইছোঁ, দুই এটা ভূপেন হাজৰিকাৰ গান গাওঁ, কিন্তু বাকী গীত মই বেছি গাব প্ৰতিমা পাণ্ডেৰ গোৱালপৰীয়া লোকগীত দুই এটা গাওঁ। ক'ৰবাত দুই এটা ঠিক তেনেকৈ শংকৰদেৱৰ বৰগীতো গাওঁ, যি দুষ্কৃতি বিৰোধী গান আছে, শুন শুনৰে সুৰ বৈৰী প্ৰমাণ, নিশাচৰ নাখনি দানা। দুষ্কৃতিৰ বিৰুদ্ধে শ্ৰী শংকৰদেৱে সেই আজিৰ পৰা ৬০ বছৰ আগতেই যি যুদ্ধ এখন চলাইছিল, সাংস্কৃতিক যুদ্ধ, সমাজ সংস্কাৰৰ যুদ্ধ, মই তেখেতকো এই চেগতে ধন্যবাদ জনাইছোঁ। মোৰ এই আজিৰ এই জীৱনলৈ মোৰ যি উত্তৰণ, ইয়াত ভালেকেইজন বিশিষ্ট ব্যক্তিৰ অৰিহণা আছে। তেখেতসকলে মোক মাতি মাতি নিয়ে, গান শিকাই। মই তেতিয়া সৰু, মোক খুব মৰম কৰে। মোৰ বোলে ভইচটো ভাল, কোনো ক্লাছিকেলি ডেভেলপ ভইচ নহয়। তাৰ ভিতৰত অন্যতম নেচাৰেল অন্যতম আছিল আমাৰ নলবাৰী 72ৰ MLA বিধানসভাৰ সদস্য স্বৰ্গীয় নৰেন দত্তদেৱ। তেখেত সুৰকাৰ, গীতিকাৰ, খেলুৱৈ, নাট্যকাৰ, সৰ্বদিশত পাৰ্গত, অভিনেতাও আছিল। তেখেতৰ ভায়েক ৰমেশ দত্তদেৱ, সুবিধা পালে হয়তো কেতিয়াবা তেখেতৰো গান আছে মোৰ, গাব পাৰিম। এই একেই আমাৰ সমাজৰ যে সাধাৰণ মানুহ, খাটি খোৱা মানুহ, তেওঁলোকৰ স্বাৰ্থত লিখা গান। তেওঁৰ ভায়েক শ্যাম দত্তই, তেওঁ মৰিছে, তেওঁ মোক খুব মৰম কৰিছিল। তেওঁ গোটেই পৰিয়ালটোৱে সাংস্কৃতিক দিশত, সাংস্কৃতিক মানে বুৰ্জোৱা সংস্কৃতি নহয়, এই খাটি খোৱা মানুহৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ লগত তেওঁলোকৰ ল'ৰা ছোৱালী গোটেই জড়িত। তেওঁলোকে বহুত গীত লিখিছে, গতিকে তেওঁলোক আছে। এই গীতৰ গীতিকাৰ, সুৰকাৰ, গায়ক ধীৰেণ মিশ্ৰ আছে। এগৰাকী বিশিষ্ট গীতিকাৰ, সুৰকাৰ, গায়ক উমেশ দত্ত আছে। পাৰিলে তেখেতৰ গানো গাব লাগিছিল, সময়ে যদি কোলাই গাই। নিশ্চয় আমি সেইখিনি আকৌ জানিম। এতিয়া যিহেতু আমি গণসংগীত বুলি কোৱাৰ লগে লগে গণনাট্য সংঘৰ বিষয় এটা আহে, আৰু গণনাট্য সংঘৰ বিষয় হ'লে হেমংগ বিশ্বেশ্বৰ কথা আহে। তো সেই সম্পৰ্কীয় কথা অকণমান আমি জানিবলৈ বিচাৰিম যে গণনাট্য সংঘৰ লগত আপোনাৰ সংযোগ, হেমংগ বিশ্বেশ্বৰ কি প্ৰভাৱ, আজিৰ প্ৰজন্মই কেনেকৈ জনা উচিত, চমুকৈ অকণমান কিবা আভাস এটা। এইটো গণনাট্য সংঘ মানে মই দিনেই, গণনাট্য সংঘ হ'ল গণ সংস্কৃতিৰ লগত জড়িত চমকাৰী মানুহৰ যি সংস্কৃতি, গণসংস্কৃতি মানে গণসংস্কৃতি।
লুণ্ঠন নাই, প্ৰবঞ্চনা নাই, সকলোৱে সমানে পাব, সকলোৱে উপভোগ কৰিব, সমানে উপভোগ কৰিব, সমানে কৰিব, এনেকুৱা এটা ব্যৱস্থা। কৃষকে কৃষিত কাম কৰিব, তেওঁ কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহ'ব, আনে তেওঁক এই কৰিব নোৱাৰে, প্ৰতাৰণা কৰিব নোৱাৰে। গতিকে এনেকুৱা যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ ভিত্তি কৰি যি গান নাট এইবিলাক ৰচনা হৈছে, এইবিলাক গাইছে, সেইবিলাকেই গণসংগীতৰ শাৰীত পৰে। এইটো হ'ল সমাজৰ প্ৰায় 85% মানুহৰ স্বাৰ্থত গণসংগীত। কিন্তু আজি কিন্তু ব্যৱস্থাটো অলপমান বেলেগ দেখা পোৱা গৈছে। এই সম্পৰ্কত হয়তো সুবিধা পালে আমি ক'ম। হেমাংগ বিশ্বাস নহ'লেতো অসমত গণসংগীতৰ ধাৰাই আজিৰ এই অৱস্থাটো নাপালেহেঁতেন। আৰু আজিৰ যিটো গণসংগীতৰ দুৰৱস্থা বুলি কৈছোঁ, দুৰৱস্থা চলিছে, সেইটো হেমাংগ বিশ্বাস, জ্যোতিপ্ৰসাদ আগৰৱালা এওঁলোক নোহোৱা কাৰণে হৈছে। 1951 চনত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা মৰি গ'ল, তাৰপিছত হেমাংগ বিশ্বাসে অকলশৰীয়াকৈ তেওঁৰ মৃত্যু পৰ্যন্ত আমাৰ বিষ্ণুৰাভাহঁতক লগত লৈ, ভূপেন হাজৰিকাক লগত লৈ এখন বিৰাট সাংস্কৃতিক সংগ্ৰাম, অসমৰ মাটিৰ গোন্ধৰ যি গান, সেই গান ভূপেন হাজৰিকাই গাবলৈ বাধ্য হৈছিল। আমি একেখন নাওৰে যাত্ৰী গাইছিল, প্ৰথম নহয়, দ্বিতীয় নহয়, তৃতীয় শ্ৰেণীৰ যাত্ৰী। অৰ্থাৎ আমি যদি হেমাংগ বিশ্বাসক বুজিবলৈ যাওঁ, যে আমাৰ নতুন প্ৰজন্মক কমিউনিকেট কৰিব যাওঁ, কথাটো এনেকুৱাও ক'ব পাৰি নিশ্চিতভাৱে যে আমি ভূপেন হাজৰিকাদেৱক জানো, কিন্তু হেমাংগ বিশ্বাস সম্পৰ্কীয় চৰ্চাটো কম। তো হেমাংগ বিশ্বাস সেইগৰাকী ব্যক্তি যি আপুনি এইমাত্ৰ ভূপেন হাজৰিকাদেৱৰ এটা গীতৰ কথা ক'লে, বা তেওঁ বুভুক্ষু জনতাৰ বিভিন্ন গীত 52 চনত লিখিছিলে। তো সেই ভূপেন হাজৰিকা এই ধৰণৰ গীত লিখাৰ প্ৰেক্ষাপট নিৰ্মাণ হৈছিল গণনাট্য সংঘৰ সৈতে হোৱা সংযোগৰ ফলত। আৰু গণনাট্য সংঘৰ সৈতে বা গণনাট্য সংঘলৈ তেওঁক আদৰি অনা, তেওঁক সংযোগ ঘটোৱা ব্যক্তিগৰাকী আছিল হেমাংগ বিশ্বাস। গতিকে ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে অসমে, উত্তৰ পূবে, ভাৰতবৰ্ষই, পৃথিৱীৰ সংগীত জগতে যিখিনি উপহাৰ পালে, এই উপহাৰ পোৱাৰ অন্যতম দাবীদাৰ, আৰু যি কাৰণত ভূপেন হাজৰিকা শ্ৰেষ্ঠতম বুলি কোৱা হয় মানৱতাৰ গীতৰ ক্ষেত্ৰত, জনতাৰ খাতি খোৱা জনতাৰ গীতৰ ক্ষেত্ৰত। তো এই ধৰণৰ প্ৰেক্ষাপট আহিল এই গণনাট্য সংঘৰ লগত সংযোগৰ ফলত, আৰু সেই সংযোগটো ঘটাইছিলে হেমাংগ বিশ্বাসে। গতিকে ইনডাইৰেক্টলি, আৰু এইটো বেছি গুৰুত্বপূৰ্ণ যে এজন মানুহে নিজৰ দ্বাৰাই প্ৰতিষ্ঠা হৈ কাম কৰি শ্ৰেষ্ঠ হৈ থাকে, কিন্তু বেলেগৰ প্ৰতিভা এটা চিনি তেওঁক এপ্লাই কৰি আগবঢ়াই দিবলৈ এটা বিশাল মন লাগিব। অভিযাত্ৰী আমি ভাতৃ এক মাতৃৰ সন্তান, অভিযাত্ৰী আমি ভাতৃ এক মাতৃৰ সন্তান, হিন্দু মুছলিম জৈন বুদ্ধ শিখ খ্ৰীষ্টিয়ান, অভিযাত্ৰী আমি ভাতৃ এক মাতৃৰ সন্তান, কৃষ্টি আমাৰ সৃষ্টি আমাৰ দৃষ্টি আমাৰ এক, কৃষ্টি আমাৰ সৃষ্টি আমাৰ দৃষ্টি আমাৰ এক, শৌৰ্য বীৰ্য পৰাক্ৰমৰ নাই তুলনাৰ লেখ, শৌৰ্য বীৰ্য পৰাক্ৰমৰ নাই তুলনাৰ লেখ, হিন্দু মুছলিম জৈন বুদ্ধ শিখ খ্ৰীষ্টিয়ান, অভিযাত্ৰী আমি ভাতৃ এক মাতৃৰ সন্তান। এই মাটিৰে চিনাকি গন্ধ শিৰাই শিৰাই প্ৰীতিৰে ৰক্ত, এই মাটিৰে চিনাকি গন্ধ শিৰাই শিৰাই প্ৰীতিৰে ৰক্ত, সাম্য মৈত্ৰী সম্প্ৰীতিৰে আমাৰ অগ্নিবাণ, সাম্য মৈত্ৰী সম্প্ৰীতিৰে আমাৰ অগ্নিবাণ, হিন্দু মুছলিম জৈন বুদ্ধ শিখ খ্ৰীষ্টিয়ান, অভিযাত্ৰী আমি ভাতৃ এক মাতৃৰ সন্তান। ভেদা ভেদৰ সৃষ্টিকামী শকুনি খেলৰ ইন্দ্ৰজাল, ভেদা ভেদৰ
সৃষ্টিকামী শকুনি খেলৰ ইন্দ্ৰজাল ব্যৰ্থ হ'ব ধ্বংস হ'ব মুক্ত হ'ব ৰণাঙ্গন ব্যৰ্থ হ'ব ধ্বংস হ'ব মুক্ত হ'ব ৰণাঙ্গন একেই মন্ত্ৰে নিনাদি উঠক এক জাতি এক প্ৰাণ আমি অসমীৰ সন্তান হিন্দু মুছলিম জৈন বুদ্ধ শিখ খ্ৰীষ্টিয়ান অভিযাত্ৰী আমি ভাতৃ একে মাতৃৰ সন্তান অভিযাত্ৰী আমি ভাতৃ একে মাতৃৰ সন্তান সুন্দৰ কণ্ঠ প্ৰশ্ন আগতে কোৱা হৈছে যে হেমাংগ বিশ্বাস সম্পৰ্কত হেমাংগ বিশ্বাসে কেনেধৰণে পটভূমি তৈয়াৰ কৰিছিল আৰু তাৰ ফলত অসমীয়া সংস্কৃতিৰ কি ৰূপ লৈছে এই সম্পৰ্কত চমুকে ক'লে চাওক স্বাধীনতাৰ পিছত হয় আমি যি আশা কৰিছিলোঁ সেই নাপালোঁ হয় বৰঞ্চ তাৰ বিৰুদ্ধে পালোঁ জাতিগত সংঘৰ্ষ ধৰ্মগত সংঘৰ্ষ অত মানুহ মৰে হাজাৰ হাজাৰ মানুহ মৰিছে শ শ মানুহ মৰিছে আজিও কমা নাই অসমতো তেনেকৈ আমি আশা কৰা মতে অসমৰ চৰকাৰে একো কৰিব নোৱাৰিলে আমাৰ আশা আকাংক্ষাক লুণ্ঠিত কৰিলে কৰি বিভিন্ন বিহবীয়া বাষ্প ছটিয়াই দি অসমতো ভাষা আন্দোলন সৃষ্টি কৰিলে কি ভাষা অসমীয়া বঙালীক লৈ এটা বিদ্বেষ সংঘাত ভাষাৰ লগত সংস্কৃতিৰ লগত সংঘাত হ'লে সেই সংস্কৃতি সেই ভাষাৰ কোনো উন্নতি কামনা কৰিব নোৱাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে সংস্কৃতি সংঘাত নহয় সংস্কৃতিয়ে সমন্বয় হয় কিন্তু অসমত দেখা গৈছে সংঘাত এই সংঘাতৰ কাৰণ কি বাৰু এই সংঘাতৰ কাৰণ এইটো দুষ্কৃতিয়ে সংস্কৃতিক পাৰ হৈ যোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰা দুষ্কৃতি কোনবোৰ দুষ্কৃতি হ'ল সেইবিলাক যিসকলে সমাজৰ গৰিষ্ঠ সংখ্যক মানুহৰ যি চেতনা যি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাক আঁতৰত ৰাখি 10% ধৰক সমাজত 10% মানুহৰ যি চিন্তা চৰ্চা কৃষ্টি সংস্কৃতি তাক আগুৱাই লৈ যোৱাৰ যিটো প্ৰৱণতা এই দুষ্কৃতি মানুহৰ মূল সমস্যাক ঢাকি ৰাখি যিবিলাকে অন্য সংস্কৃতি জাপি দিয়ে সেইটো হৈছে এওঁলোকৰ দুষ্কৃতি সেইটোৱে দুষ্কৃতি ঠিকেই আছে আৰু সেই মই আধা কোৱা হ'ল গতিকে ভাষা আন্দোলন হ'ল ভাষা আন্দোলনত আমি দেখিলোঁ সাৰা অসমত ধৰক অসমীয়া বঙালী মানুহৰ এটা বিৰাট সংঘৰ্ষ আৰম্ভ হ'ল সেই সময়ত কিন্তু আপোনালোকে যিটো প্ৰশ্ন সুধিলে হেমাংগ বিশ্বাসে এই ৰণথলীত তেতিয়া বঙালী বুলি ক'লেই মানুহ মাৰে অসমীয়া উগ্ৰজাতীয়তাবাদীসকলে মানে আপুনি মই মাৰা নাই গতিকে হেমাংগ বিশ্বাসে ভূপেন হাজৰিকাক লগ ধৰিলে শ্বিলঙত লগ ধৰি হেমাংগ বিশ্বাস হাৰাধন হ'ল ভূপেন হাজৰিকা ৰংমন হ'ল মানে অসমীয়া এটা গীতো আছে নেকি গীতো আছে মই গোটেই গীতটো মই নোৱাৰিম এইটো মানে মোৰ সেই নাই গোটেই অসম ঘূৰি ভাষাগত যাতে আমাৰ সংমিশ্ৰণ সমন্বয় হয় তাৰ দ্বাৰা আমাৰ যাতে এটা উন্নতি হয় আৰু আমি প্ৰতিবেশী ৰাজ্য দুখন আমাৰ ভাষাৰ কিছু কিছু মিলো আছে গতিকে তেনেকুৱা এটা সাধনা কৰিছিল হেমাংগ বিশ্বাসে ভূপেন হাজৰিকাক লগত লৈ সেয়েহে আগতেই কোৱা হৈছিল যে ভূপেন হাজৰিকাই হেমাংগ বিশ্বাস যদি নহ'ল হয় তেনেহ'লেও হয়তো আজিৰ যিখন ঠাই পাইছে সেই ঠাইখনত পোৱাত কিছু বাধাপ্ৰাপ্ত হ'লহেঁতেন তেনেকুৱা সেই প্ৰক্ৰিয়াটোত হাজৰিকাদেৱে গীত ৰচনা কৰি সুযোগ পালে বা যেতিয়া মানুহৰ মাজলৈকে গ'ল এইবিলাক কথা হৈছে মানৱতাৰ যদি এনেকৈ নুঘূৰাহেঁতেন তেওঁ লগ নকৰাহেঁতেন তেতিয়াহ'লে বেলেগ দিশত গ'লহেঁতেন গতিকে এই শ্ৰেষ্ঠতা দিশে যোৱাৰ ক্ষেত্ৰত যিটো বাট হয়তো শিল্পী হ'লেহেঁতেন বা গীত গালেহেঁতেন কিন্তু এই শ্ৰেষ্ঠতা দিশে যোৱাৰ ক্ষেত্ৰত হেমংগ বিশ্বাসৰ সংযোগে ভূপেন হাজৰিকাৰ যিটো গীতি সাহিত্য বা যিটো তেওঁৰ গীতৰ যিটো ভাষা বেলেগ ধৰণৰ অসমীয়া সংস্কৃতিৰে এটা ধাৰা নতুন গতি এটা দিছে নতুন ধাৰা হেমাংগ বিশ্বাসৰ নেতৃত্বত ভূপেন হাজৰিকা বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ এই তিনিগৰাকীয়ে এটা বেলেগ সংস্কৃতি গণসংস্কৃতিৰ জন্ম দিছে আৰু এইটো এটা যুগমীয়া গতি কাৰণ যুগমীয়া গতি বুলি এইকাৰণে কৈছোঁ কাৰণ এইটো এনেকুৱা নহয় যে কেৱল এইখিনি সময়তহে প্ৰযোজ্য আছিল কাৰণ ভূপেন হাজৰিকাৰ গীত আজি জ্যোতিপ্ৰসাদৰ গীত তেতিয়া আজি আগন্তুক সময়লৈকে গতিকে যুগমীয়া গতি বুলি ক'ব পাৰি এই কথাটো যে যি এটা গতি আৰম্ভ হ'ল সেই যুগমীয়া গতি হিচাপে অনন্তকাললৈকে ই মানে আমাৰ সত্য হিচাপে প্ৰমাণিত হৈ থাকিব হয় মানে ভূপেন হাজৰিকাৰ যিবিলাক গীত জ্যোতিপ্ৰসাদৰ যি গীত হেমাংগ বিশ্বাসৰ যি গীত এই চিৰসেউজ গীত আৰু বিপ্লৱী গীত যি মানুহৰ খাটি খোৱা মানুহক উদ্বেলিত কৰে উৎসাহিত কৰে আৰু ইয়াৰ দ্বাৰা এখন নতুন সমাজ গঠন হয় আমি আকৌ এটা গানলৈ যাম নিশ্চয়
ও রহিম ভাই ও বুহাকাই মন খুলি কোৱা কথা কিনো ভাবিছা কিনো আছে মনৰ দুখ কি কথা পাতিছা কিনো দুখ তোমাৰ আমাৰ কিনো দুখ তোমাৰ আমাৰ ও রহিম ভাই ও বুহাকাই নাঙলৰ মুঠি টানি আমিয়ে কৰিছোঁ খেতি শস্য শ্যামলা মাটি কৰি একাকাৰ খেতি চপাও ধান কাঢ়ে মুখ মেলি ৰওঁ পৰ খুৱাই তৰ বুলি ফেকাহিহে পাওঁ খেতি চপাও ধান কাঢ়ে মুখ মেলি ৰওঁ পৰ খুৱাই তৰ বুলি ফেকাহিহে পাওঁ বোকা পানী নখচাকৈ কোনোবা হয় গিৰি বোকা পানী নখচাকৈ কোনোবা হয় গিৰি হাবুকিৰে কয় তহঁত এই মাটিৰ নহয় অধিকাৰী এই আমাৰ মনৰ দুখ জীয়াই থকাৰ সঁচাই জানো নাই আমাৰ কোনো অধিকাৰ কিনো দুখ তোমাৰ আমাৰ কিনো দুখ তোমাৰ আমাৰ ও রহিম ভাই ও বুহাকাই ভূমিহীন নিঃসহায় শ্ৰমমুখী কৃষকৰ নাঙল আছে মাটি নাই চকুৰে দেখিছো অন্ধকাৰ চকুৰে দেখিছো অন্ধকাৰ বঞ্চিত কৰাজন মাটিগিৰি মহাজন বঞ্চিত কৰাজন মাটিগিৰি মহাজন পুঁজিপতি দালাল জমিদাৰ পুঁজিপতি দালাল জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ সময়ে নহহে তোৰ লুণ্ঠন বঞ্চনা মিছাই অহংকাৰ মিছাই অহংকাৰ আজি নিদ্ৰিত শক্তি জাগিছে মেহনতি জনতাৰ আজি নিদ্ৰিত শক্তি জাগিছে মেহনতি জনতাৰ শ্ৰমিক কৃষক যত খাতি খোৱা মজদুৰ মূৰ তুলি থিয় দিছে নাঙল যাৰ মাটি তাৰ নাঙল যাৰ মাটি তাৰ লাগে আমাক বিচাৰ লাগে আমাক বিচাৰ এই দে এই মাটি মোৰ অধিকাৰ 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 মোৰ অধিকাৰ মোৰ অধিকাৰ গীতটো কোনে লিখিছে গীতটো মোৰ শ্ৰদ্ধাৰ শিক্ষকে হয় উমেশ দত্ত ছাৰ জীৱিত আছে ভাল গান গাই ভাল কণ্ঠ গতিকে মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক পাৰিলে তেখেতক আনি ইয়াত মই শ্ব' কৰাৰ ব্যৱস্থা কৰিম নিশ্চিতভাৱে আমি এটা প্ৰসংগত এগৰাকী শিল্পীৰ কথা উলিয়াব বিচাৰিছোঁ কাৰণ আমি যিসকল ব্যক্তি এই ধাৰাৰ লগত জড়িত হয় তেওঁলোকৰ চৰ্চা হোৱাটো প্ৰয়োজন তেওঁ হ'ল দীপক কুমাৰ দত্ত হয় তো দীপক কুমাৰ দত্তই আমি দেখি আছোঁ তেওঁ বিগত সময়ছোৱাত এই গণনাট্য সংঘৰ এই বিষয়বিলাকৰ কথা কেনেকৈ বিজ্ঞানসন্মতভাৱে বা আজিৰ প্ৰজন্মত নিব পাৰি যথেষ্ট অন্তৰৰ পৰা কাম কৰি আছে যিটো কাম কৰা মানুহৰ সংখ্যা এতিয়া কমি আহিছে আচলতে আমাৰ লগত বিভিন্ন আলোচনা কৰে দীপক কুমাৰ দত্তই যিখিনি কাম কৰিছে তেওঁকো আমি এই মঞ্চৰ পৰা কৃতজ্ঞতা দিওঁ আপোনাৰ সাক্ষাৎকাৰৰ জৰিয়তে যে দীপক কুমাৰ দত্তৰ কামখিনি কি কয় আপুনি হয় দীপক কুমাৰ দত্ত তেওঁ সৰুৰে পৰা গণনাট্য সংঘৰ লগত জড়িত কিন্তু বৰ্তমান তেওঁ বহুত ষ্টাডি তেওঁলোকে কৰে কামো কৰে গতিকে তেওঁৰ আচলতে তেওঁৰ অধ্যয়নে তেওঁক
বহুত মেচিয়ৰ্ড কৰিছে পূৰত কৰিছে এই সংক্ৰান্তত মই তেওঁক ধন্যবাদ জনাইছোঁ কাৰণ ইয়ালৈ অহাত তেওঁ কিন্তু মোক বহুত অৰিহণা আছে তেওঁ মোক লৈ আহিছে গতিকে মই ধন্যবাদ জনাইছোঁ এই মঞ্চৰ পৰা দীপক কুমাৰ দত্ত ধন্যবাদ ঠিকে আছে আমি গণসংগীতৰ কথা পাতি আছিলোঁ অসমত গণসংগীতৰ পৰিৱেশ চৰ্চা এই সম্পৰ্কত বিভিন্ন উত্থান পতন এইবিলাক হৈ আছে অসমত দুটা ভাৰতীয় গণনাট্য সংঘৰ শাখা আছে IPTAৰ দুটা গ্ৰুপ আছে গম পোৱাত এই IPTA ভাৰতীয় গণনাট্য সংঘই নতুন প্ৰজন্মক কেনেদৰে সংযুক্ত কৰিব পাৰিছে গণসংগীত চৰ্চাৰ ক্ষেত্ৰত এই সম্পৰ্কত আপুনি কি ক'ব চাওক এইটো এটা দুৰ্ভাগ্য যে যিটো সময়ত আমি যিটো বস্তু ল'ব লাগিছিল এটা পৰিৱৰ্তনৰ যুগ পৰিৱৰ্তনৰ সময় ইলেক্ট্ৰনিক্সৰ সময় বিজ্ঞান ইলেক্ট্ৰনিক্সৰ দিনত আমি কিন্তু এতিয়াও গৰুৰ গাড়ীত গৈ আছোঁ বেছিভাগে হাতত মোবাইল লৈছে লাহবিলাসৰ জীৱন কটাইছে আজি ছাত্ৰ শিক্ষক চাৰিওফালে দেখা গৈছে এক অনা আকাংক্ষিত পৰিৱেশ গতিকে সমাজত সুস্থিৰতা নোহোৱা হৈছে অপসংস্কৃতিয়ে চাৰিওফালে কোনো ৰুচিবোধ নাই গান টান আমি চাওঁ গান বুজি নাপায় বহুত কিবা কিবি বজায় এটা কুৰুচিপূৰ্ণ এটা পৰিৱেশ গতিকে আমি আশা কৰিছোঁ এই গণনাট্য মঞ্চৰ জৰিয়তে আমি গণনাট্য সংঘই তেখেতসকলে আহ্বান জনাইছোঁ তেখেতসকলে গণনাট্য সংঘৰ ওচৰ চাপক বহু মূল্যৱান ল'ৰা ছোৱালী গান শিকি আছে প্ৰতিভাৱান ল'ৰা ছোৱালী গান শিকি আছে তেওঁলোকক আহ্বান দিছোঁ যদি তেওঁলোকৰ প্ৰতিভা আচলতে বিকশিত হ'ব লাগে তেনেহ'লে গণনাট্য সংঘক আহিব লাগিব শ্ৰমিক কৃষকৰ সংগ্ৰামৰ লগত জড়িত এই গান শ্ৰমিক কৃষক মেহনতি মানুহ মধ্যবিত্ত মানুহ যি আজি জীৱন ধাৰণ কৰিব পৰা নাই নানা ধৰণৰ সমস্যা সেই মানুহৰ যি সংগ্ৰাম সেই সংগ্ৰামৰ লগত জড়িত হৈ তাৰ সমস্যা উলিয়াব লাগিব এই গণসংগীতত সংঘৰ মাধ্যমে গণসংগীতত সুস্থ জীৱন দৰ্শন আছে সুস্থ পথ এটা আছে পদৰ্শন আছে গতিকে আপুনি আহ্বান জনাইছে যে নতুন প্ৰজন্মই গণসংগীতৰ লগত জড়িত হওক ভাৰতীয় গণনাট্য সংঘত জড়িত হওক আৰু আমাৰ অগ্ৰণীসকলৰ কৰিবলৈ কি কাম আছে আমাৰ যিসকল অগ্ৰণী আপোনালোকৰ নিচিনা ব্যক্তি এতিয়া আমি গণক ডেকা বুলি গৰাকী আছে আমাৰ গুৱাহাটীত গণদা আছে গণডেকা তেওঁ গণনাট্যৰ লগত বহু আগৰ পৰাই জড়িত গীত গাই কিছু আজিকালি বেয়া লাগে ক'ব যে অলপ বয়সো হৈছে বেছি মুভমেণ্ট কৰিব নোৱাৰে দীপক আছে অলপ আগতে কৈছোঁ দীপকে কিন্তু বহুত কষ্ট কৰি আছে কিন্তু মানুহ ল'ৰা ছোৱালীবিলাক গোটাব পৰা নাই তেওঁ বিভিন্ন সংগঠনৰ লগত জড়িত সেইকাৰণে কিছু অসুবিধা হৈছে আমি আশা কৰিছোঁ আপোনালোকেও আমাক এটা সুবিধা দিয়ক নিশ্চয় দিলে আমি নিশ্চয় এই ষ্টুডিঅ'ৰ যোগেদি এটা যদি কৰ্মশালা কৰিব পাৰোঁ আমাৰ ধৰক হেমাংগ বিশ্বাসৰে মৃত্যু দিৱস আহি আছে ডিচেম্বৰ মাহত যদি 2-3 দিনীয়া এটা কৰ্মশালা কৰিব পাৰোঁ তাৰ দৰে ভাল এটা পৰিৱেশ সৃষ্টি হ'ব অন্তত গুৱাহাটীৰ ইয়াৰ পৰা কিছু ল'ৰা ছোৱালীয়ে শিকিব পাৰিব কিনো হেমাংগ বিশ্বাসৰ গীত তেতিয়া এটা ভাল পৰিচয় আপোনালোক আটাইয়ে জ্ঞাত যে পৃথিৱীৰ জুৰি আন এখন মহাযুদ্ধৰ আখৰা চলি আছে আখৰা নহয় ইতিমধ্যে আৰম্ভ হৈছে এই যদি যুদ্ধ হয় মানৱ সভ্যতা সংস্কৃতি অত যুগৰ সকলো শেষ হৈ যাব চাৰখাৰ হৈ যাব কোনো কোটিপতিও জীয়াই নাথাকিব দৰিদ্ৰও জীয়াই নাথাকিব গতিকে যুদ্ধৰ বিৰুদ্ধে এটি গান আছে মই এই গানটি গাবলৈ লৈছোঁ নহয় নহয় যুদ্ধ আমাৰ কাম্য নহয় নহয় যুদ্ধ আমাৰ কাম্য বিচাৰো শান্তি শান্তি অনন্য বিচাৰো শান্তি শান্তি অনন্য আমিতো নহয় মানৱতাৰ শত্ৰু আমিতো নহয় মানৱতাৰ শত্ৰু নহয় নহয় বন্য বিচাৰো শান্তি শান্তি অনন্য বিচাৰো শান্তি শান্তি অনন্য কলু কালি মাৰে ইতিহাস ৰচিলি কলু কালি মাৰে ইতিহাস ৰচিলি হিৰোশ্বিমা নাগাসাকি বোমাৰে নাখিলি হিৰোশ্বিমা নাগাসাকি বোমাৰে নাখিলি আমিতো নহয় যুদ্ধবাজ পশু নহয় আমেৰিকান বন্য বিচাৰো শান্তি শান্তি অনন্য বিচাৰো শান্তি
শান্তি অনন্য চৌতালে চৌতালে উৰাও শান্তিৰ কপৌ চৌতালে চৌতালে উৰাও শান্তিৰ কপৌ শিশুৰ ৰথত নতুন চেৰি ফুল ফুলকাকৌ শিশুৰ ৰথত নতুন চেৰি ফুল ফুলকাকৌ চকুত জলক নতুন পুৱাৰ স্বপ্ন চকুত জলক নতুন পুৱাৰ স্বপ্ন দিশে দিশে বিয়পাই দে শান্তিৰ মোঘবাণী শান্তিৰ মোঘবাণী যুদ্ধৰ যাতনা পাহৰি পৃথিৱী হওক আজি ধন্য যুদ্ধৰ যাতনা পাহৰি পৃথিৱী হওক আজি ধন্য দিশে দিশে শান্তিৰ সেনানী সমবেত সমদল অগণ্য সমবেত সমদল অগণ্য হে ঘোক আজি যুদ্ধ হে ঘোক চক্ৰান্ত হে ঘোক আজি যুদ্ধ হে ঘোক চক্ৰান্ত খুলি দে সাম্ৰাজ্যবাদৰ মুখা খুলি দে সাম্ৰাজ্যবাদৰ মুখা হে ঘোক দুঃস্বপ্ন বিশ্ব মানৱৰ মুকুতিৰে শান্তিৰ সুশীতল গানেৰে পৃথিৱী হওক আজি ধন্য পৃথিৱী হওক আজি ধন্য পৃথিৱী হওক আজি ধন্য আমি সামৰিব লাগিব আচলতে আমি কিন্তু আমি শেষত আৰু হলেও শেষত কিবা প্ৰশ্ন থাকিব মোৰ ফালৰ পৰা এটা কথা যে আপোনাৰ অকণমান পৰিয়ালটোৰ কথা আৰু যিহেতু সেই কথাটো সোধাৰ কাৰণ আছে কাৰণ আনুষ্ঠানিক বাৰ্তালাপত আমি অৱগত হৈছোঁ আপোনাৰ পৰিয়ালৰ সাংস্কৃতিক পৰিয়াল আপোনাৰ কন্যাও শান্তি নিকেতনত অধ্যয়ন কৰিছিলে আৰু এতিয়া কলকাতাতে বাউল সংগীতৰ লগত জড়িত আপোনাৰ পুত্ৰও আছে কীবোৰ্ড বা সংগীতৰ লগত অকণমান আপোনাৰ বিষয়ে অকণমান হয় মই পদ্মনাথ হালৈ নলবাৰী জিলাৰ নিষ্পকা গাঁৱত মোৰ জন্মসূত্ৰে মই কৃষি শ্ৰমিকৰ ল'ৰা দেউতাই হাজিৰা কাম কৰিছিল কি নাম দেউতাৰ মা দেউতা স্বৰ্গীয় নেকৰুৰাম হালৈ আৰু মা স্বৰ্গীয়া দময়ন্তী হালৈ গতিকে এনেকৈ পঢ়িলোঁ BA পাছ কৰিলোঁ শিক্ষকতা 1984 তাৰপিছত শিক্ষকতা কৰিলোঁ আৰু মোৰ গোটেই পৰিয়ালটো মই যাতে সিহঁতে জীৱনত এটা ভাল উপলব্ধি কৰিব পাৰে দেউতাক মাকক কথা ভাবি সিহঁতক সংগীতৰ পিনে ঠেলি দিলোঁ ছোৱালীজনী এনেকৈ কলিকতাত পঢ়িব গ'ল ৰবীন্দ্ৰ ইউনিভাৰ্চিটিত পঢ়িলে তাই ফেল'শ্বিপো পালে মালবিকা কাশ্যপ তাই তাত চাকৰিও পালে কিন্তু তাই চাকৰি নকৰিলে আবদ্ধ জীৱন তাই বেয়া পায় গতিকে তাই বাউল শিকিবলৈ প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে ঘূৰি ফুৰিলে কলকাতাত ঘূৰি ঘূৰি এটা উৎকৃষ্ট গুৰু পালে সাধন বৈৰাগ্য বুলি তেখেত মৃত্যু হৈছে সাধন বৈৰাগ্যৰ তাত সন্ন্যাস ধৰ্ম লৈ বাউলৰ যি ফিলচফি তাৰ গীত মাত দেহতত্ব এইবিলাক শিকিলে 5 বছৰ 5 বছৰ হোৱাৰ পিছত গুৰুৱে ছোৱালীক ক'লে যে তুমিতো আৰু ইয়াত থকাৰ কাৰণ নাই কাৰণ তুমি ইতিমধ্যেই গোটেইখিনি শিকিছা তুমি গৈ প্ৰগ্ৰেম কৰা তুমি গৈ দেহতত্বৰ কথা মানুহক জনোৱা এই বুলি কৈ তাইক মই বোলপুৰত শান্তি নিকেতনৰ কাষত এটুকুৰা মাটি দি তাত এটা সৰু ঘৰ বনাই থৈ দিছোঁ বৰ্তমান তাই তাত আছে আৰু ল'ৰাজন পঢ়া শুনা কৰিছিলে কিন্তু আজিকালিতো জানে আপোনালোকে চাকৰি বাকৰিৰ নানান সমস্যা কিন্তু তাৰ ৰক্তে সংগীত সোমাই আছে তেওঁৰ নামটো কি আছে ল'ৰাজনৰ নাম সমীৰণ পৰাশৰ ই BA পাছ কৰিছে ইংৰাজীত মেজৰ লৈ কিন্তু সংগীতত ইমানেই ৰাপ ই বেলেগ দিশে তাৰ বেলেগ দিশৰ কথা শুনাৰ কোনো ধৈৰ্যই নাই সংগীত বুলি ক'লে 24 ঘণ্টাই লাগি থাকিব ইনবৰ্ণ আছে তাৰ যিটো পিয়ানো বজায় এই কীবোৰ্ড বজায় গীটাৰো বজায় অলপ বজায় কিন্তু কীবোৰ্ড পিয়ানো এইবিলাক ফাংচনবিলাকত বজায় আৰু বৰ্তমান সি বলিউডৰ
কোনোবা আৰ্টিষ্ট মই ভালকৈ নাম নাজানো তাৰ লগত অসমত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি আছে সেইবিলাক সংযোগো হৈছে সংযোগ হৈছে হয় 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 এইখিনি নিশ্চিতভাৱে আমি আৰু মোৰ সহধৰ্মিনীৰ কথাটো ক'ব পাহৰি গ'লো কওক আছেই মোৰ লগত গীতা দত্ত গতিকে তেওঁ এই গোটেই প্ৰক্ৰিয়াটো উৎসাহ দিয়ে তেওঁ উৎসাহ আছে আৰু তেওঁ আমাক নানা ধৰণে আতিথ্য কৰে এইটো ক'ব লাগিব বিভিন্ন ক্ষেত্ৰত সহযোগ ইয়াত ল'ৰাৰ লগত আছে দিন ৰাতি ল'ৰাৰ লগত আছে মোৰ খবৰ লৈ আছে মই তাত খাইছোঁ নে লোৱা খোৱা নাই কি কৰিছোঁ লাগিলে ইয়াতে কষ্ট হয় অলপ মোৰ চুগাৰ টুগাৰ আছে আৰু এইবিলাক গতিকে তেওঁ কিন্তু প্ৰতিক্ষণতে নজৰ ৰাখে সহায় কৰে ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এই আপুনি লোকসংগীতৰ লগত জড়িত হয় হয় এই লোকসংগীত কি একদম চমুকৈ ক'ব আৰু লোকসংগীত হ'ল আমাৰ হোজা যি মানুহ হোজা যিসকল মানুহ কাম চাম কৰি খাই বেছি ধৰক শিক্ষা দীক্ষাও নাথাকে তেওঁলোকৰ মানে বেছিকৈ ভাবিবলৈও তেওঁলোকৰ সময় হেৰি নাই তেওঁলোকক বেছ কৰি মাটিৰ গোন্ধৰ পৰা যি সুৰ সৃষ্টি হৈছে সেইবিলাকেই লোকসংগীত লোকগীত আৰু এইবিলাক আপোনাৰ পৰিৱেশন কৰি আছে আপোনাৰ হয়তো তাত মই আগতে লোকগীত বহুত গাইছিলোঁ এতিয়া সেই সুবিধাটো নাই ধৰক এই মিউজিক ইনষ্ট্ৰুমেণ্ট নাই তথাপি লোকগীত সুৰীয়া এটা গণসংগীত আছে মোৰ আজিৰ বাস্তৱ জ্বলন্ত সমস্যা মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিয়ে মানুহক কি কৰিব পাৰে সেই সম্পৰ্কে এই ধীৰেন মিশ্ৰদেৱে লিখা এটি গান আছে পৰিৱেশন কৰি দিওঁ এই দুখৰ ৰাতি নাজানো পুৱাই হেৰা শোষিত ৰাইজ জীৱন সংগ্ৰাম আগুৱাই তোমাৰ হাতে গঢ়া পথাৰৰ যত শইচ তোমাৰ হাতে গঢ়া পথাৰৰ যত শইচ বজাৰত আদা মূলে যায় পিছে তুমি কিনাৰ বেলা চাউল দাইল কেৰাচিন পিছে তুমি কিনাৰ বেলা চাউল দাইল কেৰাচিন বাঢ়ি গৈ হয় জুই চাই এই দুখৰ ৰাতি নাজানো পুৱাই হেৰা শোষিত ৰাইজ জীৱন সংগ্ৰাম নিয়া আগুৱাই পুঁজিবাদী শাসনৰ কিনো ফল খাবা চলাহী কথাৰে কিমান নঠগিবা বাচিবৰ কোনো উপায় নাই বাচিবৰ কোনো উপায় নাই গোহালিত গৰু নাই খেতি মাটি একো নাই গোহালিত গৰু নাই খেতি মাটি একো নাই শিৱ জৰি জীৱৰ বিলাই এই দুখৰ ৰাতি নাজানো পুৱাই হেৰা শোষিত ৰাইজ জীৱন সংগ্ৰাম নিয়া আগুৱাই শিৱ জৰি জীৱনৰ পথটো নহয় মৰিলে মুক্তি নাহে মোৰ গৰীব ভাই হতাশাক নিদিবা ঠাই হতাশাক নিদিবা ঠাই
তোমার মোর অন্তরর দুকুরা খুডাগ্নি তোমার মোর অন্তরর দুকুরা খুদাগ্নি তোলোয়া দুগুনে জ্বলাই এই দুঃখ রাতি না যাইনু পুয়াই হেরা সখী তেরাইস জীবন সংগ্রাম নিয়া আগুয়াই আগুয়াই নিয়া আগুয়াই আগুয়াই। সুন্দৰ আৰু এই সংগীতৰ যি অনুষ্ঠান গণসংগীতৰ অনুষ্ঠান আৰু শেষত লোকসংগীত পৰিৱেশন কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমাৰ ডেম'ক্ৰেচি ষ্টুডিঅ'লৈকে আহি বহুমূল্যৱান কথা সংগীত আমাক উপহাৰ দিলে ডিমেশ্বৰ ৰয়িঙৰ ধন্যবাদ। কেৱল গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আমি আশা ৰাখিম এই গণসংগীতৰ এই বিষয়বিলাক এইটো আপোনাৰ কাৰণে আচলতে, কাৰণ আপোনাৰ কাৰণে এই কাৰণে কাৰণ এয়া হ'ল জনতাৰ অধিকাৰৰ হকে এক আৱাজ, শোষিতৰ হকে আৱাজ, শোষণৰ বিৰুদ্ধে আৱাজ কৰি শোষণৰ বিৰুদ্ধে শোষিতসকলে ৰাইজৰ কাৰণে এই কথাবিলাক। সেইবাবে এই গণসংগীতৰ চৰ্চা আমি অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ, হেমাংগ বিশ্বাসক মনত পেলোৱাটো গুৰুত্বপূৰ্ণ, গণনাট্য সংঘৰ এই কথাবিলাক আমি জনাটো গুৰুত্বপূৰ্ণ। আৰু সেইবাবে আমি ডেম'ক্ৰেচি লাইভ আগুন সময়ত প্ৰয়াস কৰিছোঁ। আপোনালোকৰ সহযোগিতা নিশ্চিতভাৱে আমি সফলতাৰে আগবঢ়াই নিব পাৰিম। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেম'ক্ৰেচি লাইভ ষ্টুডিঅ'ৰ পৰা গণসংগীত বিশেষ এই অনুষ্ঠানৰ পৰা সুমন কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।